ইয়াত কাৰো ভুল নাই এটো সম্পূৰ্ণৰূপে এটা এক্সিডেন্ট কথা আমি বহুত দুঃখিত ইনভেষ্টিগেশ্যন চলি আছে আপোনালোকক মই একদম হাতজোৰ কৰি কৈছো এবাৰ কল বা কিবা হাতজোৰ গৈছিলে দেউতাক গৈছিলে হয় দেউতাক দুবাৰ গৈছে যেহেতু থানালৈ আহোতে তেওঁলোকৰ মানুহ আমি দুবাৰ মাতিছো আমি দেওবাৰৰ পৰা তেওঁলোকক মাতি আছো তেওঁলোক থানালৈ প্ৰথম কথা অহা নাছিলে তেওঁলোকে ৰিজন দেখাইছিলে তেওঁলোকৰ পেচেণ্ট ৰখিবলৈ মানুহ নাই হয় এইটো সঁচা কথা তাৰপিছত নাই অহা কাৰণে আমি আকৌ সোমবাৰে যেতিয়া তেওঁক মাতিছিলে নন্দিনীৰ দেউতাকে ৰাতি গোটেই ৰাতি 7:30 মানৰ পৰা ৰাতি 12টা বজালৈকে তেওঁলোকৰ লগত ৰখি তেওঁলোকক সহায় কৰিব গৈছিল কিন্তু তেওঁলোকক সহায় কৰিব যোৱাতে কোনোবা কেইজনমান যুৱক আছিলে যিকেইজনে আমাৰ দেউতাকক দাবী ধমকি দি তেওঁলোকক মানে সহায় কৰিব নিদিলে এই কথাখিনি আপোনালোকে কিয় কোৱা নাছিলে সেইটোৱে কথা আমি এতিয়া মই মানে কৈছো যে ভুল হৈছে নে শুদ্ধ হৈছে মই নাজানো কোন তাৰিখৰ এইটো আপোনাৰ সোমবাৰে ৰাতি গৈছে দেউতাকে হাতত তেওঁ নহয় এপল সোমবাৰে যেতিয়া থানালে তেওঁলোকৰ মানুহ আহিছিলে তেওঁলোকৰ মোমায়েকজনে নিজে কৈ গৈছিলে যে আমাৰ অকমান আৰ্থিক অৱস্থা বেয়া আপুনি আমাক অকমান কেছ পইচা দি সহায় কৰিব তেতিয়া নন্দিনী দেউতাকে ৰাতি গৈছে তেওঁলোকক দিবলৈ পইচা দিবলৈ বা খবৰো লৈছে আইচিউত গৈ তেওঁ চাইছেও নন্দিনী দেউতাকে চাইছে আৰু পইচা দিবলৈও গৈছে বা যি লাগে আৰু অকল পইচা বুলি নহয় গোটেই সহায় কৰিব গৈছে ডক্টৰৰ লগতো কথা পাতিছে নন্দিনী দেউতাকে কিন্তু সেই সময়ত কেইজনমান যুৱক আছিলে তাতে আমি নাজানো কোন হেৰি কৰি তেওঁলোকে দাবী ধমকি দি দেউতাকৰ পৰা সহায় লোৱাত বাধা কৰিলে দেউতাকে বাধা কৰিলে সোমবাৰে ৰাতি মঙলবাৰে যোৱাকালি যে ঢুকাইছে ঢুকুৱাৰ 5 মিনিট আগলৈকে নন্দিনী দেউতাক তাতে আছে 5 মিনিট আগলৈ হস্পিটেলতে আছে তেতিয়াও তেওঁ সম্পূৰ্ণ সাজু হৈ গৈছে যে তেওঁলোকক সহায় কৰিব কিন্তু সেই কেইজন মানুহৰ কাৰণে সেই তেখেতলোকক দাবী মানে বাৰে বাৰে মানা কৰি আছে যে আপোনালোকে পইচা নলব একো সহায় নলব তেওঁলোকক গতিকে তেওঁলোক কোন মই নাজানো এতিয়া মই এই কথাটো কোৱাটো শুদ্ধ হৈছে নে ভুল হৈছে নে শুদ্ধ হৈছে সেইটোও মই নাজানো কিন্তু এই কথাখিনি ক'বলৈ আমি সুবিধা পোৱা নাই আৰু আমি বিচৰাও নাই এইটো সময়ত বেলেগ এটা কন্ট্ৰভাৰ্সি হওক যিহেতু ইমান দুঃখিত ইমান এটা ডাঙৰ ঘটনা হৈছে আমিও ভয় খাই আছো তাইও ভয় খাই আছে গতিকে এইখিনি মই আপোনালোকক আজি ক'লো যে আমি নোযোৱা নহয় এতিয়াও আমি সাজু তেওঁলোকে যি ক্লেইম কৰে যেনেকে ধৰণে বিচাৰে আমি সাজু আৰু তেখেতৰ পৰিয়াললৈ আমি শোকবেদনা পঠাইছো আমাৰ পৰিয়ালৰ ফালৰ পৰা আমি বহুত দুঃখিত আমি কোনো কাৰণতে জানি বুজি কৰা নাই আমিও শিকোৱা নাই সেইটো কথা তেওঁ ব্যস্ততাৰ মাজত আহিছিলে ঘৰলৈ ৰাতি এনেকুৱা এটা হ'ল সেইটো কাৰণে আমি দুঃখিত কিন্তু আগে পিছত চালান পেণ্ডিং হৈ আছে তেখেতে আগে পিছত ইমান স্পীড গাড়ী নচলায় আমাৰ ড্ৰাইভাৰ আছে এতিয়াও আছে বহি আছে ড্ৰাইভাৰ সেইদিনা ড্ৰাইভাৰ আছিল নেকি সেইদিনা ড্ৰাইভাৰ নাই সেইদিনা তাই আহিব লগা হোৱা কাৰণে বেলেগ আৰু গোটেই মানে কিবা এটা কামৰ কাৰণে ড্ৰাইভাৰটোক থৈ আহিছিলে আৰু সেইদিনা তাই আহিছিলে তাইক বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড দিছিলে বেলতলা ৰংগমঞ্চ অডিটৰিয়ামত মই নামটো বৰ্তমান মনলৈ অহা নাই সেই এৱাৰ্ডটো ল'বলৈ তাই ভাবিছিলে ৰাতি আহি দিনত অকণমান ঘৰত ৰেষ্ট কৰি ইভিনিং তাই সেই ইভেণ্টটো এটেণ্ড কৰি তাই গুচি যাব গতিকে ইয়াত কাৰো ভুল নাই এইটো সম্পূৰ্ণৰূপে এটা এক্সিডেন্ট কথা আমি বহুত দুঃখিত তাৰ কাৰণে আপোনালোকক মই মানে হাতজোৰ কৰি কৈছো তেখেতলোকৰ পৰিয়ালৰ লগত আমি সদায় থাকিব বিচাৰিছো আছো আৰু থাকিম কিন্তু আপোনালোকে অকণমান আমাক সুবিধা কৰি দিয়ক যিটো আমি বিচাৰিও পোৱা নাই আৰু সেই হস্পিটেলত যেতিয়া দেউতাককে ধমকি দিলে তাৰ পিছত আমি শংকিত হলো আৰু আমি যিগৰাকী আইচিইউ আছিলে তেখেতৰ লগত সোমবাৰে যেতিয়া ৰাতিপুৱাৰ পৰা এই নিউজবোৰ বাজিছে মই আৰু দেউতাক নিজে আহিছো আইচিজনৰ ওচৰত যে আপুনি ফোন কৰক বা ল'ৰাজনৰ খবৰ লওক যি লাগে যে জিএমচিত ভাল ট্ৰিটমেণ্ট নাপাব তেওঁক প্ৰাইভেটলৈ আনিবলৈ দিয়ক এই কথাখিনি আমিয়ে তেখেতলোকক সাজেষ্ট কৰিছো আমিয়ে ফোনত জনাইছো কিন্তু আমাক ফোন কৰিলে নহয় নন্দিনীৰ কথাটো আপোনালোকে যে বাৰে বাৰে টানি আছে নন্দিনীক আপোনালোকে থিয়েটাৰৰ কথা জানে তেখেতলোকৰো এটা বাধ্যবাধকতা আছে নন্দিনীৰ দিনটো এইবিলাক কাৰণ আৰু এটা কথা বৃহস্পতিবাৰে হৈছে শুক্ৰবাৰে দিনটো নন্দিনী থানাত আছিল কাৰণ গাড়ীখনৰ গোটেই প্ৰচিডিউৰটো কৰিছে শুক্ৰবাৰে দিনটো থাকি ৰাতি তাই গৈ প্ৰেক্টিছ কৰিছে
আকৌ তাই প্ৰেক্টিছটোৱে ডাঙৰ হ'ল নেকি থিয়েটাৰখন ডাঙৰ হ'ল নেকি যে এৰি নিদিয়ে বাইদেউ জগতৰ কিমান দুখ পাইছিল আপোনালোকে ঘৰত গম পাইছিল নে আমি নাই পোৱা ঘৰত নাই পোৱা আৰু যেতিয়া আমি খবৰ লৈছিল নে আপোনালোকে খবৰ লৈছো কিয় লোৱা নাই আমি থানাৰ পৰা পুলিচক ফোন কৰাই খবৰ লৈছো কাৰণ আমি যাব পৰা নাই কাৰণ পৰিস্থিতিটো এনেকুৱা আমিওতো লয় নাই মানে যিটো অৰ্ডাৰ সেইটো আমি ভাঙিব নোখোজো কাৰণ বস্তুটো আমি যোৱাৰ লগে লগে যদি আৰু এটা বেলেগ ধৰণৰ অনাকাংক্ষিত ঘটনা হৈ যায় আৰক্ষীয়ে তাৰ আপোনালোকক কাৰণেতো অকণমান দুখ আমিয়ে পাইছে বুলি দুখী কৈছিল নাই আমাক একো নাই আৰক্ষীয়ে কি আমাক তেনেকে একো কোৱাই নাই কৈছে নাই নে মানে আমি আছো আমি ঠিকে আছো যুৱকজনৰ কথা কি বুলি কৈছিল আপোনালোকক যে কিমান দুখ পাইছে বুলি কৈছিল আপোনালোকক অকণমান দুখ পাইছে বুলি কৈছিল আমি খালি আমি কৈছো আপোনালোকে খবৰ লওক আৰু তেওঁলোকক কিবা সহায় লাগে নেকি তেওঁলোকক মাতি দিয়ক আমাক কিন্তু আৰক্ষীয়েও মাতিছিলে তেওঁলোকে আহিব নোৱাৰিলে দেওবাৰে কিন্তু দেওবাৰে নহয় চৰি তেওঁলোকে আহিব নোৱাৰিলে কি কয় হয় দেওবাৰৰ ৰাতিপুৱাৰ পৰা মিডিয়াত যেতিয়া এইবোৰ বাজিছে তেতিয়াহে আমি ইমান ডাঙৰ ঘটনা বুলি মানে গম পাইছো নিশা আৰক্ষীয়ে যাবলৈ মানা কৰাটো সঁচা নেকি দিছপুৰ থানালৈ তেওঁক কৈছিল নেকি নিশা বহুত হ'ল আজি আহিব নালাগে মই নাছিলো স্পটত মই নাজানো নন্দিনীয়ে কৈছে এই কথাটো নন্দিনীয়ে ফোন কৰি জনাইছে আমাক পিছদিনা মাতিছে আমি গৈ শুক্ৰবাৰেই তেওঁলোকক গাড়ী চমজাই দিছো শুক্ৰবাৰেই গোটেই বস্তুখিনি MVI ৰিপৰ্ট পৰ্যন্ত আমাক তেওঁলোকে এইটো বৃহস্পতিবাৰে ৰাতি শুক্ৰবাৰে আমি ৰাতিপুৱাৰ পৰা থানাতে আছিলো বৃহস্পতিবাৰে পুৱতি নিশা গৈছিল নহয় নাই যোৱা বৃহস্পতিবাৰে ৰাতি বৃহস্পতিবাৰে সেইখিনি পুলিচে জানিব মই সেইবিলাক নাজানো সেইখিনি মই দেখা নাই মই নাজানো আৰক্ষীয়ে সামান্য ঘটনা বুলি কৈছিল নেকি আপোনালোকক নাই মই তেনেকুৱা একো কথা মোৰ তেওঁলোকৰ লগত পাতা অকণমান দুখ পাইছে খবৰ কৰিম ভাল হ'ব এনেধৰণে মন্তব্য কৰিছে এতিয়া কথা কি তাইও ভয় খাইছে তাইও বস্তুটো একো মানে খুব হৰভৰি হৈছে ন বস্তুটো আপোনালোকে দেখিছে চাৰিওফালৰ পৰা প্ৰেছাৰ এটা আহিছে কিন্তু ইমানেই ভয় খাইছে থিয়েটাৰ ৰিহাৰ্চেল কৰিব যাবলৈ পাৰিছে চাওক ৰাতি অহাটো সেইটো এক্সিডেণ্ট কৰিম বুলি অহা নাই গতিকে এক্সিডেণ্টটো হোৱাৰ পিছতহে ভয় খাব দুৰ্ঘটনাৰ পাছত যিখিনি মানৱীয়তা সেই মানৱীয়তাখিনি আছে সদায় আছে নন্দিনীও কৰিছে আছে তেওঁৰো আছে নন্দিনীয়ে এবাৰ হলেও ফোনটো কিয় নকৰে প্ৰশ্ন আহিবই ফোন কৰিছে কৈছোতো আপোনালোকে দুটা কৰিছে আপোনালোকে যেনেকে এই ভিতৰুৱা কথাখিনি নাজানে ভিতৰুৱা মানে ধৰক আমি হেল্প কৰিবলৈ গৈ যে হেল্প কৰিব নোৱাৰিলো আৰু সেই হেল্প যদি কৰিব পাৰিলে আজি ল'ৰাটো এনেকুৱা নহলহেঁতেন কাৰণ GMCত তেওঁ প্ৰপাৰ ট্ৰিটমেণ্ট নাপালে তাৰপিছত আমি কোৱাৰ কাৰণেহে তেওঁলোকে এই এপললৈ আনিলে তেতিয়াও আমি ৰেডি GMC লৈ আমি আৰক্ষীৰ দ্বাৰা ফোন কৰিছো কাৰণ প্ৰথম ঘটনাটো আপোনালোকক মই হাতযোৰ কৰিছো এইটো চিকিউৰিটি ৰিজনৰ কাৰণে আমি তালৈ যাবলৈ আমি পুলিচক সোধোতেও তেওঁলোকে কৈছে আপোনালোকে এতিয়াই নাযাব তেতিয়া তেওঁলোকে চিকিউৰিটি ৰিজনৰ কাৰণে দেই বেলেগ কাৰণত নহয় কৈছে আমি খবৰ লৈ দিছো তেতিয়া কৈছে যে আপোনালোকে এতিয়াই যাব নালাগে বস্তুটো ইমান হেৰি হৈ আছে কিবা এটা অনাকাংক্ষিত ঘটনা হ'ব পাৰে বুলি বাইদেউ খবৰ ডাইৰেক্টলি নন্দিনীয়ে লৈছিলে নে নাই লৈছে তেওঁক ফোন কৰিছে কোনে সেইটো মই এতিয়া ডিটেইলছ আপোনালোকক নন্দিনীয়ে গাড়ী চলাব জানে নে নাজানে জানে নন্দিনী আজি নহয় নন্দিনী আজিৰ পৰা 4-5 বছৰ আগৰ পৰা গাড়ী চলাই নন্দিনীৰ লাইচেঞ্চ আছে আৰু গাড়ীৰো সম্পূৰ্ণ কাগজ পত্ৰ আছে আমি সকলোখিনি থানাত জমা দিয়া হৈছে থানাই সকলো ইনভেষ্টিগেশ্যন কৰিছে আৰু তাৰপিছতহে যাবলৈ দিয়া তেওঁ নচলোৱা নাছিল সেয়া ড্ৰাইভাৰে বাইদেউ মাজে মাজে নামনি অসমলৈ তেখেতে যায় থিয়েটাৰৰ কামত যায় ড্ৰাইভাৰক জালুকবাৰীত নমাই দিয়ে তেখেতে নিজে গাড়ীখন চলাই যায় যায় বিভিন্ন কথা এইবিলাক সামাজিক মাধ্যমত চৰ্চা হৈ আছে মানুহেতো ক'বই আমিতো কাকো একো বাধা দিব নোৱাৰো ন গতিকে ইয়াত কোনে কি কাৰণে কি উদ্দেশ্যেৰে ইমান কথা কৈছে সেইটোত আমি একো কমেণ্ট কৰিব নোৱাৰো আমি নাজানো নহয় এতিয়া আমি কেনেকে জানো যান বাহন আইন ভংগ কৰাৰ অভিযোগ আছে নাই সেইটো নাই নিশ্চয় আছে এতিয়াও আছে আৰু এইখিনি আইনী প্ৰক্ৰিয়া শেষ হলে নিশ্চয় আমি গৈ আপোনালোকে যদি লগত থাকেও আমি গৈ নিশ্চয় আপোনালোকৰ মানুহ নলবাৰীলৈ যাবলৈ খবৰ ল'বলৈ আজি মৰণোত্তৰ পৰীক্ষা হ'ব তাত আপোনালোকে যোৱা চিন্তা চৰ্চা কৰিছে নেকি নাই এতিয়া আমিতো এতিয়া যিহেতু এইটোৱে মেৰ পাছত সোমাই পৰিছো গতিকে আমি এই কামখিনি আগতে শেষ কৰি লওঁ এটা কথা কওক যে আপোনালোকে টকা দিব গৈছিল টকা নললে কিন্তু তেওঁলোকে কান্দি কৈছে যে টকা আমাক প্ৰয়োজন হৈছে কিয় কৈছে নাজানো আমাক কিন্তু থানাতো কৈ গৈছিলে মোমাইকজনে
যে আমাৰ টকা নলওঁ বুলি কোনে কৈছিলে টকা তেওঁলোকে কোৱা নাই তেওঁলোকৰ পৰিয়ালৰ মানুহে কোৱা নাই কেইজনমান মানুহ আছিলে তাতে যিকেইজন মানুহে তেওঁলোকক বাধ্য কৰালে যে আপোনালোকে পইচা আৰু এটা অভিযোগ আছে তেনে ন্যূনতম টকা আপোনালোকে যাচাৰ অভিযোগ আছে কালিও গৈছে মোৰ মানুহজনটো নন্দিনী দেউতাক কালিও তেখেতৰ মৃত্যুৰ 4-5 মিনিট আগত ঘৰত আহি পাইছে আকৌ তেওঁ গৈ মানে চানমাৰি পাই মানে ইফালে খবৰটো অহাৰ কাৰণে আৰু অকমান সিচুৱেশনটো কেনেকুৱা হৈছে আপোনালোকে জানে গতিকে তেওঁ সেইখিনিত ৰখি দিলে বাইদেউ তেনে ন্যূনতম টকা আপোনালোকে সামিউলৰ পৰিয়ালক যাচা বুলি এক অভিযোগ উত্থাপন হৈছে সামিউলৰ পৰিয়ালে এই কথা কৈছে কি ক'ব এই ক্ষেত্ৰত সেইটো নহয় পইচাৰ কোনো হেৰি নাই লিমিটেশন নাছিলে আৰু এটা কথা যোৱাকালি তেওঁলোকে ৰখাইছে যে ডক্টৰ আহক ডক্টৰে কি কয় তেখেত সকলোতো সন্ধিয়াল তেখেত ঢুকুৱাৰ আগমুহূৰ্তলৈকে তাতে ৰখি আছে আৰু দুপৰীয়া যিখন ডক্টৰৰ লগত মিটিং হৈছে তেওঁলোকৰ পৰিয়ালৰ মোৰ মানুহজন বাহিৰত বহিয়ে আছে পৰিয়ালে এটা কথা কৈছিল যে নন্দিনী কাশ্যপে তেওঁলোকক ক'লে যে আপোনালোকে পুলিচৰ ওচৰত যায় কেছ কৰে যি কৰে কৰক এই ক্ষেত্ৰত মই কোনোভাৱে জড়িত নহয় মই কোনো টকা দিব নোৱাৰো এনেধৰণে তেওঁলোকে অভিযোগ এটা আনিছে সেইটো এতিয়া সেই কথাটো এতিয়া কোনে ফোন কৰিছিলে কোনে কৈছে মইতো ক'ব নোৱাৰিম সেইটো মইতো এইটো তেখেতেই জানিব ন এবাৰো খবৰ নোলোৱা বুলি কৈ আছে সেইটো মিছা কথা কাৰণ মই আপোনালোকক কি বুলি ক'ম এতিয়া কি প্ৰমাণ দিম কেনেকে প্ৰমাণ দিম মইতো সেইটোৱে সেইকাৰণে আমি একো ক'ব খোজা নাই আমাৰ ওচৰত প্ৰমাণ নাই কিন্তু নাই দে মই নিজে বিচাৰিছো যি এটা অনাকাংক্ষিত ঘটনা হ'ল তাৰ এটা সুবিচাৰ হওক ন্যায় ব্যৱস্থা যি আছে ন্যায়ভাৱে যি শাস্তি দিয়ে তাকতো আমি মানিবলৈ বাধ্য আমি ন্যায়েৰ উদ্ধত নহয় হয়নে যে আমি ন্যায়ালয়ৰ উদ্ধত আমি কোনোৱেই নহয় আপোনালোক